নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা নতুন বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ। বিষয়টো হ'ল এনিমেল এণ্ড ফিচাৰী বিজনেছ মেনেজমেণ্ট। আমাৰ আগৰ লোকসভাৰ অধ্যক্ষ পুৰ্ণোয়েন চাংমাই এবাৰ কৈছিলে যে আমাৰ নৰ্থ ইষ্টৰ মানুহক মাছ ৰেডিমেড খাবলৈ দিব নালাগে, তেওঁলোকক মাছ পুহি শিকি ধৰিহে খাবলৈ দিব লাগে, নহ'লে তেওঁলোকে লোকৰ ওপৰতে সদায় নিৰ্ভৰশীল হৈ থাকিব। গতিকে এই কথাটো এটা অতি গুৰুত্বপূৰ্ণ কথা আছিল আৰু আজিও আমি দেখিছোঁ যে এতিয়াও আমাৰ অসমলৈ সৰহ মাছ বাহিৰৰ পৰা আমদানি কৰিব লগা হয়। আমাৰ ইয়াত যদিও জলবায়ু মাছৰ উৎপাদনৰ কাৰণে অতি সুচল, তথাপি কিন্তু আমি নিজৰ মাছখিনি নিজে উৎপাদন কৰি ল'ব নোৱাৰোঁ। সৰুতে আমি আৰু এটা কবিতা পঢ়িছিলোঁ, যে কবিতাটো আছিল যে চালত কোমোৰা লাও জিকা ভোল ভঁৰালত জহা ধান গোহালিত গৰু পুখুৰীত মাছ বাৰুত তামোল পাণ। এইটো আছিল যে এটা ইণ্টিগ্ৰেটেড এনিমেল আৰু ফিচাৰী বিজনেছ মেনেজমেণ্টৰ কনচেপ্ট, যে যিসকলবোৰ গৰু পোৱা হয় সেই গৰুৰ গোবৰবোৰ সাৰ হিচাপে পুখুৰীৰ পাৰে পাৰে দিয়া হয়। সেই সাৰবোৰৰ পৰা সৰু সৰু প্লেংক গজে বা কিছুমান সৰু সৰু গছ গজে, সেইবোৰ মাছে খায়, মাছ সোনকালে ডাঙৰ হয়। আৰু একেলগে যিটো ভঁৰালৰ জহা ধানৰ তুঁহবোৰ গৰুক খাবলৈ দিয়া হয় আৰু সেইবোৰৰ পৰা গৰুৰ গাখীৰ উৎপাদন হোৱাৰ লগে লগে গৰুৰ গোবৰো উৎপাদন বাঢ়ে। গতিকে এটা গোটেই এটা চাইকেল বা প্ৰক্ৰিয়া আছিল। ঠিক তেনেদৰে আমাৰ কম্প'জিট ফাৰ্মিঙত পুখুৰীৰ লগতে দেখা গৈছিল যে হাঁহৰ গঁৰাল বনাই দিয়া হৈছিল। সেই হাঁহৰ গঁৰালৰ পৰা হাঁহে পুখুৰীত চৰে আৰু যিবোৰ হাঁহে তাত যিবোৰ বিস্তাৰে তাৰবোৰ মাছে খায় আৰু মাছবোৰ ডাঙৰ হয়। কিন্তু কালক্ৰমত আমি সদায় লোকৰ ওপৰত নিৰ্ভৰশীল হৈ আৰম্ভ কৰিলোঁ, সকলো আমদানিকৃত বস্তুতে নিৰ্ভৰ কৰা হ'লোঁ। গতিকে সেই কনচেপ্টবোৰ লাহে লাহে গাঁৱৰ পৰা নাইকিয়া হৈ গ'ল। কিন্তু এতিয়া সময় আহি পৰিছে যে আমি সেই পুৰণি কনচেপ্টবোৰলৈ ঘূৰি যাব লাগিব আৰু কম্প'জিট যিটো এনিমেল আৰু ফিচাৰী বিজনেছ, এইটো আমি কেনেধৰণে আধুনিক পদ্ধতিৰে অধিক উৎপাদন কৰিব পাৰোঁ, আমি অন্ধ্ৰপ্ৰদেশ বা তামিলনাডু বা অন্যান্য ৰাজ্যৰ লগত ফেৰ মাৰিব পাৰোঁ। কাৰণ আমি দেখা যাওঁ যে আমাৰ লোকেল মাছৰ দামটো সদায় বেছি। বাহিৰৰ পৰা এইটো এয়াৰ কণ্ডিশ্যন গাড়ীত ডিজেল খৰচ কৰি আনি সস্তাত বেচিব পাৰে, কিন্তু আমি আমাৰ লোকেল মাছটো সস্তাত বেচিব নোৱাৰোঁ। ইয়াৰ কাৰণ হ'ল আমাৰ যে প্ৰডাক্টিভিটিটো কম। কিন্তু প্ৰডাক্টিভিটিটো কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে আমাৰ ওচৰতে ফিচাৰী কলেজ আছে, ফিচাৰী ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে বিভিন্ন ছেমিনাৰ কৰে, তেওঁলোকে বিভিন্ন কৃষকক উদগনি দিয়ে। গতিকে সেইসকল জ্ঞানসমূহ আয়ত্ব কৰা বৰ ডাঙৰ কথা নহয়, কিন্তু কথা হ'ল যে মাইণ্ডছেটটো লাগিব যে মই এনিমেল এণ্ড ফিচাৰী বিজনেছত যাম। গতিকে কম্প'জিট যেতিয়া গোটেই বস্তুটোত যাব, তেতিয়া তাৰ লগে লগে হাঁহ ছাগলী গৰু কুকুৰা সকলো পুহি এটা কম্প'জিট ছিষ্টেমত গ'লে যে ইটোৱে সিটোক ছাপ্লিমেণ্ট কৰিব আৰু তাৰ ফলত প্ৰডাক্টিভিটি বাঢ়িব, প্ৰডাকশ্যন বাঢ়িব আৰু তাৰ ফলত উপাৰ্জন বাঢ়িব। গতিকে শিক্ষিত নিবনুৱা যিসকলে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে, তেওঁলোকে আৰু ভৱিষ্যতে মিছামিচি অদৰকাৰীকৈ BA MA পঢ়ি আৰু 10টা বছৰ নষ্ট কৰাতকৈ তেওঁলোকে যদি এই ধৰণে এনিমেল এণ্ড ফিচাৰী বিজনেছ মেনেজমেণ্টৰ কিছু ছমহীয়া বা 3মহীয়া পাঠ্যক্ৰম লয় বা এবছৰীয়া পাঠ্যক্ৰম লয়, তেওঁলোকে বেংকৰ পৰাও বহুত নিম্ন সুদৰ হাৰত ধন পাব আৰু মাৰ্কেটৰ কাৰণেতো চিন্তা কৰিবই নালাগে। অসমীয়া মানুহ বা বেংগলী মানুহক মাছ নহ'লে পেটলৈ ভাত নাযায়, গতিকে তাৰ মাৰ্কেটখন নিশ্চিত। কিন্তু এতিয়া মাৰ্কেটখন আমাৰ বাহিৰৰ পৰা মানুহে দখল কৰি আহিছে। ইভেন মাংসৰ কাৰণেও ছাগলীৰ মাংসৰ অত্যধিক দাম, মুৰ্গীৰ মাংসৰ অত্যধিক দাম। গতিকে কিছু আজিকালি যুৱকে মুৰ্গী পালন কৰি বা তেনেকৈ মুৰ্গী কণী উৎপাদন কৰি স্বাৱলম্বী হোৱা দেখা গৈছে। গতিকে তেওঁলোকক আদৰ্শ হিচাপে লৈ যদি আৰু অধিক যুৱক যুৱতীয়ে অদৰকাৰীভাৱে আৰু 7-8 বছৰ পঢ়াত খৰচ নকৰি এইবোৰ কামত মনোনিৱেশ কৰে, তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক হোৱাৰ লগতে তেওঁলোকে নিজৰো এটা স্বাৱলম্বী হোৱাৰ পথ পাব বা নিজৰ উপাৰ্জনৰ পথ সুগম হ'ব। গতিকে এই ধৰণৰ কথাবোৰ আমি চিন্তা কৰিব লাগে আৰু সেই ধৰণে আগবাঢ়ি যাব লাগে। অযথা আমি তৃতীয় বিভাগত মেট্ৰিক উত্তীৰ্ণ হৈ বা হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ অযথা BA MA পঢ়ি সময় নষ্ট কৰি পিছত হতাশা আৰু হাওমনিয়া গাড়ি থাকিব নালাগে। ধন্যবাদ।